যোৱাকালি নিশা 8:30 বজাত আমাৰ গাঁৱৰে এজন উদীয়মান যুৱক ৰেকিবুদ্দিন আহমেদ তেখেত চিপাজাৰ দিশৰ পৰা বৰিচুগা অভিমুখে গৈ আছিলে আৰু বৰিচুগা দিশৰ পৰা চিপাজাৰ অভিমুখে গৈ থকা এখন তীব্ৰবেগী ডিআই বাহনে তেখেতক খুন্দিয়ায় তেখেতে ক'ব পাৰি থিতাতে নিহত হৈছে। আমি লগে লগে পাথৰীয়াত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতে আহি প্ৰথম পালে তেখেতৰ নিজৰ ব্যক্তিগত বাহনত এই বৰিচুগা প্ৰাথমিক চিকিৎসালয়লৈ লৈ গ'ল। তেওঁলোকে গুৱাহাটী ৰেফাৰ কৰিলেও যদিও গুৱাহাটীত যোৱাৰ পিছত তেখেতক মৃত ঘোষণা কৰে। আমি আজি ইয়াতে পথ অৱৰোধ কৰিছোঁ। 3 মাহৰ ভিতৰত ইয়াতে 6টা দুৰ্ঘটনা হ'ল আৰু 3জন ব্যক্তি নিহত হ'ল। তাৰপিছতো গড়কাপ্তানি বিভাগৰ আজিলৈকে কোনো কাণসাৰ আমি দেখা নাই। আমি আগতেও দাবী কৰিছিলোঁ ইয়াতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰক। আমি যে আজি এতিয়া বৰ্তমান যি স্থানত থিয় হৈ আছোঁ ইয়াৰ পৰা 30 মিটাৰ ভিতৰতে এখন প্ৰাথমিক বিদ্যালয় আছে। কণমান ল'ৰা ছোৱালী এইফালে দৌৰা-দৌৰি কৰি থাকে। তেওঁলোকক বাৰম্বাৰ কোৱাৰ পিছতো ইয়াতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নকৰিলে। ঠিকাদাৰৰ বিভিন্ন গাফিলতি আমি দেখিছোঁ। আপোনালোকে দেখিছে আমাৰ পিছফালে এইখিনি ঠাই আগৰ যিটো ৰাস্তা আছিলে সেইখিনি কাটি আনি ইয়াতে মেটেৰিয়েলছখিনি যিখিনি আছিলে এইটো ৰাস্তাত ব্যৱহাৰ কৰিলে। এতিয়া ইয়াতে নলা সদৃশ অৱস্থা হ'ল। চিপাজাৰলৈকে ৰাস্তাটো আপুনি দেখিব, ইয়াৰ পৰা 10 মিটাৰ আগত আপুনি দেখিব ৰাস্তাটো ভাঙি গ'ল। আজি 3 মাহ হোৱা নাই এইটো ৰাস্তা মানে সম্পূৰ্ণ কৰা বুলি তেওঁলোকে ঘোষণা কৰিছে, কিন্তু ৰাস্তাটো ভাঙি গ'ল, গাঁত হৈ আছে। ইয়াৰ পৰা আপুনি পিছফালে গৈ দেখিব ৰাস্তাত প্ৰায় 30 মিটাৰ ৰাস্তা এতিয়াও পকীকৰণ কৰিব বাকী আছে। বিয়াখপাৰা যিখন হাইস্কুল আছিলে তাৰ সন্মুখত আপোনালোকেও দেখিছে 10-15 মিটাৰ জেগা এতিয়াও পকীকৰণ কৰিব বাকী আছে। সেইফালে ৰাস্তাটো 3 ইঞ্চি তলত আছে, এটা ছাইডত ৰাস্তাটো 3 ইঞ্চি ওখত আছে। বাইক যিকোনো মুহূৰ্ততে বাইক দুৰ্ঘটনা হ'ব। তেতিয়াও কিন্তু তেওঁলোকৰ কোনো অসুবিধা নাই। আমাৰ মাজত অকণমান তেজাল যুৱক এজনক হেৰাম, কাৰোবাৰ ল'ৰা কাৰোবাৰ স্বামীক হেৰাব। গতিকে এই ৰেকিবুদ্দিন আহমেদ শেষ দুৰ্ঘটনা হওক। আমি আজি পথ অৱৰোধ কৰিলোঁ আৰু ইতিমধ্যে আমাৰ মাজত আমাৰ এজিচি বাইদেউ আহি উপস্থিত হৈছে। তেখেতে আমাক আশ্বাস দিছে যে এই বিষয়ত আমি উপযুক্ত ব্যৱস্থা আমি কৰিম আৰু ইয়াত স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিম বুলি তেখেতে আমাক আশ্বাস দিছে। আৰু আমাৰ দাবী থাকিল আমি 1 কোটি টকাৰ ক্ষতিপূৰণ আমি বিচাৰিছোঁ তেখেতৰ পৰিয়াললৈ। গতিকে তেখেতে এই বিষয়তো এটা আশ্বাস দিছে যে আমি আলোচনা কৰিম। তেখেত ৰেকিবুদ্দিন আহমেদ, তেখেতৰ আমাৰ বৰকলিয়াজাৰৰ। তেখেতে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল। যোৱাকালি 8:40 বজাত ৰাতি যোৱা নিশা তেখেতে ৰাস্তাৰেদি আহি থাকোঁতে এখন তীব্ৰবেগী ডিআই বাহনে তেখেতক মহতিয়াই লৈ যায়। তেখেতক বৰিচুগা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেখেতক মোটামুটি মৃত ঘোষণা কৰে। যোৱাকালি নিশা 8:30 বজাত আমাৰ গাঁৱৰে এজন উদীয়মান যুৱক ৰেকিবুদ্দিন আহমেদ তেখেত চিপাজাৰ দিশৰ পৰা বৰিচুগা অভিমুখে গৈ আছিলে আৰু বৰিচুগা দিশৰ পৰা চিপাজাৰ অভিমুখে গৈ থকা এখন তীব্ৰবেগী ডিআই বাহনে তেখেতক খুন্দিয়ায় তেখেতে ক'ব পাৰি থিতাতে নিহত হৈছে। আমি লগে লগে পাথৰীয়াত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতে আহি প্ৰথম পালে তেখেতৰ নিজৰ ব্যক্তিগত বাহনত এই বৰিচুগা প্ৰাথমিক চিকিৎসালয়লৈ লৈ গ'ল। তেওঁলোকে গুৱাহাটী ৰেফাৰ কৰিলেও যদিও গুৱাহাটীত যোৱাৰ পিছত তেখেতক মৃত ঘোষণা কৰে। আমি আজি ইয়াতে পথ অৱৰোধ কৰিছোঁ। 3 মাহৰ ভিতৰত ইয়াতে 6টা দুৰ্ঘটনা হ'ল আৰু 3জন ব্যক্তি নিহত হ'ল। তাৰপিছতো গড়কাপ্তানি বিভাগৰ আজিলৈকে কোনো কাণসাৰ আমি দেখা নাই। আমি আগতেও দাবী কৰিছিলোঁ ইয়াতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰক। আমি যে আজি এতিয়া বৰ্তমান যি স্থানত থিয় হৈ আছোঁ ইয়াৰ পৰা 30 মিটাৰ ভিতৰতে এখন প্ৰাথমিক বিদ্যালয় আছে। কণমান ল'ৰা ছোৱালী এইফালে দৌৰা-দৌৰি কৰি থাকে। তেওঁলোকক বাৰম্বাৰ কোৱাৰ পিছতো ইয়াতে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা নকৰিলে। ঠিকাদাৰৰ বিভিন্ন গাফিলতি আমি দেখিছোঁ। আপোনালোকে দেখিছে আমাৰ পিছফালে এইখিনি ঠাই আগৰ যিটো ৰাস্তা আছিলে সেইখিনি কাটি আনি ইয়াতে মেটেৰিয়েলছখিনি যিখিনি আছিলে এইটো ৰাস্তাত ব্যৱহাৰ কৰিলে। এতিয়া ইয়াতে নলা সদৃশ অৱস্থা হ'ল। চিপাজাৰলৈকে ৰাস্তাটো আপুনি দেখিব, ইয়াৰ পৰা 10 মিটাৰ আগত আপুনি দেখিব ৰাস্তাটো ভাঙি গ'ল। আজি 3 মাহ হোৱা নাই এইটো ৰাস্তা মানে সম্পূৰ্ণ কৰা বুলি তেওঁলোকে ঘোষণা কৰিছে, কিন্তু ৰাস্তাটো ভাঙি গ'ল, গাঁত হৈ আছে। ইয়াৰ পৰা আপুনি পিছফালে গৈ দেখিব ৰাস্তাত প্ৰায় 30 মিটাৰ ৰাস্তা এতিয়াও পকীকৰণ কৰিব বাকী আছে। বিয়াখপাৰা যিখন হাইস্কুল আছিলে তাৰ সন্মুখত আপোনালোকেও দেখিছে 10-15 মিটাৰ জেগা এতিয়াও পকীকৰণ কৰিব বাকী আছে। সেইফালে ৰাস্তাটো 3 ইঞ্চি তলত আছে, এটা ছাইডত ৰাস্তাটো 3 ইঞ্চি ওখত আছে। বাইক যিকোনো মুহূৰ্ততে বাইক দুৰ্ঘটনা হ'ব। তেতিয়াও কিন্তু তেওঁলোকৰ কোনো অসুবিধা নাই। আমাৰ মাজত অকণমান তেজাল যুৱক এজনক হেৰাম, কাৰোবাৰ ল'ৰা কাৰোবাৰ স্বামীক হেৰাব। গতিকে এই ৰেকিবুদ্দিন আহমেদ শেষ দুৰ্ঘটনা হওক। আমি আজি পথ অৱৰোধ কৰিলোঁ আৰু ইতিমধ্যে আমাৰ মাজত আমাৰ এজিচি বাইদেউ আহি উপস্থিত হৈছে। তেখেতে আমাক আশ্বাস দিছে যে এই বিষয়ত আমি উপযুক্ত ব্যৱস্থা আমি কৰিম আৰু ইয়াত স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিম বুলি তেখেতে আমাক আশ্বাস দিছে। আৰু আমাৰ দাবী থাকিল আমি 1 কোটি টকাৰ ক্ষতিপূৰণ আমি বিচাৰিছোঁ তেখেতৰ পৰিয়াললৈ। গতিকে তেখেতে এই বিষয়তো এটা আশ্বাস দিছে যে আমি আলোচনা কৰিম। তেখেত ৰেকিবুদ্দিন আহমেদ, তেখেতৰ আমাৰ বৰকলিয়াজাৰৰ। তেখেতে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰিছিল।
কেতিয়া আছিল ঘটনাটো? যোৱাকালি 8:40 বজাত ৰাতি যোৱা নিশা কেনেকৈ হৈছিল ঘটনাটো? তেখেতে ৰাস্তাৰেদি আহি থাকোঁতে এখন তীব্ৰবেগী DI বাহনে তেখেতক মহতিয়াই লৈ যায়। লগে লগে তেওঁৰ মৃত্যু হৈছিল। তেখেতক পাথৰি বৰিচুগা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেখেতক মোটামুটি মৃত ঘোষণা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।